হেল্ল' এভৰিৱান, মই শিখামণি শইকীয়াই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে দেখিছেনে একদম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। তাৰপাছত আজি যিহেতু আমাৰ ঘৰত কচু জাল দিয়া, আৰু আমাৰ লখিমী জন্ম হোৱাৰ পিছত কচু জাল দিয়া নহ'লেই নহয়, এনেই মাকহে দিয়া হৈছিলে। আৰু আজি ঘৰৰ মানুহখিনিকে মাতি ওচৰৰ আৰু ভাবিলোঁ কচু জাল দিয়া হওক। আৰু সেইফালে শাক পাচলি কুটি আছে, আৰু এইফালে মাছ আছিলে, এইফালে পেহাই আমাৰ বনাই আছে। এয়া এইফালে কচু বইল কৰি আছে, আৰু সেইফালে দাইল বনাই আছে। দেখিছেনে আমাৰ পেহাই একদম দুফালে দুটা পাতি ল'লে, আৰু এইফালে ধুনীয়াকৈ বনাই আছে। আৰু যিহেতু জালুকীয়া বনাব, সেইকাৰণে মই এইফালে ভিতৰত এয়া জালুক গৰম কৰি আছোঁ। আৰু অকণমান গৰম হোৱাৰ পাছত মিক্সিত দি দিম, ধুনীয়াকৈ গুড়ি কৰি ল'ম। আৰু জালুকৰ জাল বুলি ক'লে আৰু জালুকৰ জ্বলাটো হ'ব লাগে কচুত। আৰু এইফালে খুৰীয়ে শাক কাটি আছে, আগত পেহীহঁতে কাটি গ'ল। আৰু এইফালে দেউতাই হাঁহ কাটি আছে, পাতি হাঁহ 3টা, আৰু এইফালে একদম ধুনীয়াকৈ কাটি আছে। অ' কান্দুৰি মানুহ, অ' কান্দুৰি মানুহ, অ' এজনী আমাৰ কান্দুৰি মানুহ, অ' ভাল মানুহ, কান্দুৰি মানুহ, অ' ভাল মানুহ। তুমি আৰু শুৱাই দিলে উঠাই আৰু, শুৱাই দিলে তুমি উঠাই আৰু। অ' কি ক'ত যোৱা? বাহিৰত ৰ'দ দিছে নহয়, ফুফু যাব নোৱাৰো এতিয়া। কি কি কথানো? অ' কি কথানো? অ' কি কথানো তুমি? অ' তুমি কি কথানো? গৰম উঠিছে নেকি? অ' গৰম উঠিছে নেকি? কি এইফালে কচু বনাই কৰি হলত কচু মাংস আধা বনালে, আৰু এইফালে আধা এয়া আলু কোমোৰা হাঁহৰ মাংস, আৰু সেইফালে কচুটো বইল কৰিহে থৈছে। আৰু এইফালে চাওকচোন বাৰু মাংস কালাৰ কি ধুনীয়া হৈছে নহয়, আৰু গোন্ধও কি ধুনীয়া। তাৰপাছত মাংস কচু এনেদৰে সকলোবোৰ বনাই হৈ গ'ল, মাছো বনাই হ'ল, দাইল এনেকৈ বনাই কৰি হৈ গ'ল। আৰু এইফালে পেহাইয়া ভাত কাঢ়ি আছে, ভাতো বনাই হ'ব। আৰু চব খোৱাৰ পাছত ফাইনেলি এইফালে খাব হৈ গ'ল। এয়া আমাৰ বৌবোৰ নবৌহঁতে এয়া খাইছে, যিহেতু ঘৰৰ মানুহখিনিকে মতা হৈছিলে, এয়া সকলোৱে খাই আছে। আৰু এইফালে বাঢ়ি থোৱা আছে, অহা নাই, খাবলৈ আহিব আৰু এতিয়া। বৌহঁতে খাই আছে, যিহেতু বৌ সোনকালে যাবগৈও লাগিব ঘৰলৈ। আৰু এইফালে আমাৰ একদম কাৰিকৰে বাতিত ভাগ কৰি আছে। ই খালি আমাৰ বনোৱা নাই দেই, এয়া আমাৰ ভাগ কৰা মানুহ ভাইটি হয়। একদম ধুনীয়াকৈ ভাগ কৰি আছে। মাছ, মাংস, কচু, দালি, এইফালে কচু মাংস, আৰু এইফালে আলু পিটিকা, চালাড এনেকৈ।